আজিৰ আমাৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব দি নোবেল প্ৰাইজ ইজ নট গিভেন ইন হুইচ অফ দ্য ফলোয়িং ফিল্ডছ। তলহৰ কোনটো ক্ষেত্ৰত নোবেল বঁটা প্ৰদান কৰা নহয়? প্ৰশ্নটোত নহয় বুলি সুধিছে। আমি সকলোৱে জানো নোবেল বঁটা 6টা শাখাত দিয়া হয়: ফিজিক্স, কেমেষ্ট্ৰি, ইকনমিক্স, মেডিচিন, লিটাৰেচাৰ এণ্ড পিচ। এই 6টা শাখাত নোবেল বঁটা প্ৰদান কৰা হয়। সেয়েহে আমাৰ ইয়াত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, মেথমেটিক্স। মেথমেটিক্স অৰ্থাৎ গণিতত নোবেল বঁটা প্ৰদান কৰা নহয়। নেক্সট কুৱেশ্যন, হুইচ আৰ্টিকেল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ দ্য ৰাইট টু ইকুৱেলিটি। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে সমতাৰ অধিকাৰৰ সৈতে জড়িত? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ সমতাৰ অধিকাৰৰ সৈতে জড়িত বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, আৰ্টিকেল 14। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ নং 14 সমতাৰ অধিকাৰৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন, দি কনচেপ্ট অফ ছিংগল চিটিজেনশ্বিপ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ ইনস্পায়াৰ্ড বাই হুইচ কাণ্ট্ৰি। ভাৰতীয় সংবিধানৰ একক নাগৰিকত্ব কোনখন দেশৰ কনষ্টিটিউশ্যনৰ পৰা অনা হৈছে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ব্ৰিটেইন। ব্ৰিটেইনৰ সংবিধানৰ পৰা ভাৰতীয় সংবিধানত একক নাগৰিকত্ব অনা হৈছে। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া। স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, লৰ্ড মাউণ্টবেটেন। লৰ্ড মাউণ্টবেটেন আছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল। নেক্সট কুৱেশ্যন, হু ডিছকভাৰ্ড দ্য ল অফ গ্ৰেভিটেশ্যন। গুৰুত্বাকৰ্ষণ নিয়ম কোনে আৱিষ্কাৰ কৰিছিল? গুৰুত্বাকৰ্ষণ নিয়ম কোনে আৱিষ্কাৰ কৰিছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, নিউটন। নিউটনে গুৰুত্বাকৰ্ষণ শক্তিৰ আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, হু ফাউণ্ডেড দ্য ব্ৰাহ্ম সমাজ। ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, দি ইণ্ডুছ ভেলী চিভিলাইজেশ্যন চাইট লোথাল ইজ লোকেটেড ইন হুইচ ষ্টেট। সিন্ধু উপত্যকা সভ্যতাৰ স্থান লোথাল কোনখন ৰাজ্যত অৱস্থিত? ইণ্ডুছ ভেলী চিভিলাইজেশ্যনৰ লোথাল ঠাইটো বৰ্তমান ভাৰতৰ কোনখন ৰাজ্যত আছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, গুজৰাট। গুজৰাটত লোথাল অৱস্থিত আছিল। নেক্সট কুৱেশ্যন, হুইচ গেছ ইজ মষ্ট এবাণ্ডেণ্ট ইন আৰ্থ এটমছফিয়াৰ। পৃথিৱীৰ বায়ুমণ্ডলত আটাইতকৈ বেছি থকা গেছ কোনটো? পৃথিৱীৰ বায়ুমণ্ডলত কোনটো গেছ আটাইতকৈ বেছি আছে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, নাইট্ৰজেন। বায়ুমণ্ডলত নাইট্ৰজেন আটাইতকৈ বেছি আছে। নাইট্ৰজেন বায়ুমণ্ডলৰ কিমান শতাংশ আছে ইয়াত উত্তৰটো আপোনালোকে কমেণ্টত জনাওক। নেক্সট কুৱেশ্যন, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইকনমিক্স। অৰ্থনীতি বিজ্ঞানৰ পিতৃ বুলি কাক জনা যায়? অৰ্থ বিজ্ঞানৰ ফাদাৰ কাক বুলি জনা যায় বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, এডাম স্মিথ। এডাম স্মিথক ফাদাৰ অফ ইকনমি বুলি জনা যায়। নেক্সট কুৱেশ্যন, দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ ফাউণ্ডেড ইন হুইচ ইয়াৰ। ভাৰতৰ জাতীয় কংগ্ৰেছ কোন বছৰত স্থাপন হৈছিল? ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কিমান চনত স্থাপন হৈছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, 1885। ভাৰতৰ জাতীয় কংগ্ৰেছ 1885 চনত স্থাপন হৈছিল, আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। নেক্সট কুৱেশ্যন, হুইচ পাৰ্ট অফ দ্য প্লানেট ইজ ৰেছপনচিবল ফৰ ফটোষ্টেনিছ। উদ্ভিদৰ কোনটো অংশ সালোক সংশ্লেষণৰ বাবে দায়ী? উদ্ভিদৰ কোনটো অংশৰ দ্বাৰা সালোক সংশ্লেষণ সংঘটিত হয় বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, লিফ অৰ্থাৎ পাত। উদ্ভিদৰ সালোক সংশ্লেষণৰ বাবে দায়ী হ'ল পাত। নেক্সট কুৱেশ্যন, হুইচ মেটেল ইজ লিকুৱাৰ্ড এট ৰুম টেম্পাৰেচাৰ। কোঠাৰ উষ্ণতাত কোনটো ধাতু তৰল অৱস্থাত থাকে?
ৰুম এখনৰ উষ্ণতাত কোনটো ধাতু তৰল অৱস্থাত থাকে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি মাৰ্কিউৰি। মাৰ্কিউৰি অৰ্থাৎ পাৰা কোটা এখনৰ উষ্ণতাটো তৰল অৱস্থাত থাকে। নেক্সট কুৱেশ্যন, হোৱাট কজেছ গ্ল'বেল ৱাৰ্মিং? গোলকীয় উষ্ণতাৰ বৃদ্ধিৰ কাৰণ কি? তলত দিয়া কোনটো গোলকীয় উষ্ণতাৰ বৃদ্ধিৰ কাৰণ বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি গ্ৰীণ হাউচ গেছেছ। গ্ৰীণ হাউচ গেছ হ'ল গোলকীয় উষ্ণতাৰ বৃদ্ধিৰ প্ৰধান কাৰণ। নেক্সট কুৱেশ্যন, হু ডিছকভাৰ্ড পেনিচিলিন? পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? পেনিচিলিনৰ আৱিষ্কাৰক কোন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ আলেকজেণ্ডাৰ ফ্লেমিং। আলেকজেণ্ডাৰ ফ্লেমিং হ'ল পেনিচিলিনৰ আৱিষ্কাৰক। নেক্সট কুৱেশ্যন, হুইচ ডে ইজ অবজাৰ্ভড এজ নেশ্যনেল ভোটাৰ্ছ ডে ইন ইণ্ডিয়া? ভাৰতত কোনটো দিন ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে পালন কৰা হয়? ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 25 জানুৱাৰী। প্ৰতি বছৰে 25 জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। ভাৰতত ভোট দিয়াৰ বয়স 21 বছৰৰ পৰা কমাই 18 বছৰ কোনটো সংবিধান সংশোধনীৰ জৰিয়তে কৰা হৈছিল? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্টত জনাবচোন। নেক্সট কুৱেশ্যন, হু এপইণ্টছ দ্য জাজ অফ দি সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া? ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে? ভাৰতৰ সুপ্ৰিম কোৰ্টৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ ৰাষ্ট্ৰপতি। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সুপ্ৰিম কোৰ্টৰ ন্যায়াধীশসকলক নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ পেট্ৰলিয়াম ফাৰ্ষ্ট ডিছকভাৰ্ড ইন আছাম? অসমত পোনপ্ৰথমে কোন বছৰত পেট্ৰলিয়াম আৱিষ্কাৰ কৰা হৈছিল? অসমত কিমান চনত পোনপ্ৰথমবাৰৰ বাবে পেট্ৰলিয়ামৰ অনুসন্ধান পোৱা গৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ 1889। 1889 চনত ডিগবৈত অসমৰ প্ৰথমটো পেট্ৰলিয়াম পুং আৱিষ্কাৰ হৈছিল। ইয়াৰ পিছত 1901 চনত ডিগবৈত অসমৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপন কৰা হৈছিল। পেট্ৰলিয়াম আৱিষ্কাৰ হৈছিল 1889 চনত, কিন্তু তেল শোধনাগাৰ স্থাপন হৈছিল 1901 চনত। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট তীৰ্থংকাৰ অফ জৈনচিম? জৈন ধৰ্মৰ প্ৰথম তীৰ্থংকৰ কোন আছিল? জৈন ধৰ্মৰ ফাৰ্ষ্ট তীৰ্থংকৰ কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি ঋষভদেৱ। ঋষভদেৱ আছিল জৈন ধৰ্মৰ প্ৰথমগৰাকী তীৰ্থংকৰ আৰু জৈন ধৰ্মৰ শেষৰজন তীৰ্থংকৰ আছিল মহাবীৰ। নেক্সট কুৱেশ্যন, হু ইজ দ্য কাৰেণ্ট গভৰ্ণৰ অফ দি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া? আৰু ভাৰতৰ ৰিজাৰ্ভ বেংকৰ বৰ্তমান গভৰ্ণৰ কোন? RBIৰ বৰ্তমান গভৰ্ণৰ কোন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ শক্তিকান্ত দাস। শক্তিকান্ত দাস হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ বৰ্তমান গভৰ্ণৰ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এ অলিম্পিক মেডেল? অলিম্পিকত পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় ওমেন কোন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি কৰ্ণম মাল্লেশ্বৰী। কৰ্ণম মাল্লেশ্বৰী হ'ল ভাৰতৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ যিয়ে অলিম্পিকত পদক লাভ কৰিছিল। এতিয়ালৈকে আমি আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া ইম্পৰ্টেণ্ট 20 কুৱেশ্যন এণ্ড এনসাৰ আলোচনা কৰিলোঁ। এই কুৱেশ্যনখিনি যদি কিবা ভুল হয় সেইবোৰতো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত যেনেকুৱা আপোনালোকলৈ এটি কুৱেশ্যন আগবঢ়াওঁ, আজিও এটি কুৱেশ্যন লৈ আহিছোঁ আৰু সেই কুৱেশ্যনটো হ'ব দি গ্ৰেট বেৰিয়াৰ ৰীফ ইজ লোকেটেড ইন হুইচ কাণ্ট্ৰি? গ্ৰেট বেৰিয়াৰ ৰীফ কোনখন দেশত অৱস্থিত? গ্ৰেট বেৰিয়াৰ ৰীফ কোনখন দেশত আছে বুলি সুধিছে। ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনসাৰটো কমেণ্টত জনাওক আৰু নহ'লে ইয়াৰ এনসাৰটো আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাৰ পৰা গৈও ইয়াৰ এনসাৰটো আপোনালোকে জানি ল'ব পাৰিব। এতিয়ালৈকে যদি আমাৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ভিডিঅ'টোৰ এটি লাইক কৰি যাব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ,
ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।